প্ৰথম কথা যে মই যেতিয়া ছিংগাপুৰত আছিলো সেই 450-500 ডেলিগেটছৰ মাজত সেই মানুহখিনিৰ মাজত মই এগৰাকী আছিলো আৰু মই আজি মোৰ দুখ লাগিছে মই ইয়ালৈ আহিবলগীয়া হৈছে ষ্টেটমেণ্ট ৰেকৰ্ড কৰিব তেওঁলোকে ঠিক আছে মই ডেফিনেটলি মই প্ৰশাসনক সহায় মানে তেওঁলোকক মই ফুল ছাপোৰ্ট দিম কিন্তু সেই অনুষ্ঠানটো কৰিবলৈ গৈছিলো কিন্তু অনুষ্ঠানটোলৈ মই কোনো ধৰণে জড়িত নাছিলো মানে জুবিনদাৰ গোটেই এই কাৰবাৰটোৰ লগত মোক কোনো ধৰণে জড়িত কাৰণ মই বাৰে বাৰে কৈছো যে মোৰ জুবিনদাৰ লগত কথা নহ'ল জুবিনদা যে এই গোটেই শিডিউলটো কৰিছিলে মই গম নাপালো আপোনালোকে যেনেকৈ খবৰটো পাইছিলে চাগে মই 5 মিনিটৰ আগতে মই ফোনত খবৰটো পাইছিলো যে জুবিনদা এক্সিডেণ্ট হৈছে জুবিনদা ঢুকাইছে সেই গোটেইখিনি একেবাৰে মই অৱগত নাছিলো কিন্তু ঠিক আছে যেহেতু মোৰ এতিয়া কথা নামটো ওলাই আছে গতিকে ইয়ালৈ মাতিছে প্ৰশাসনে গতিকে তেওঁলোকক মই ছাপোৰ্ট কৰিম আৰু মানে মই ছাপোৰ্ট কৰিবলৈ মানে মোৰ গোটেই শিডিউলটো ক'ম মই কেনেকৈ গৈছিলো কেনেকৈ আহি পালোহি খালি মোৰ বেয়া লাগিছে যে মই তেখেতক লগ নাপালো গলিতাক মই এবাৰ যদি কথা পাতিলোহেঁতেন চাগে মই তেখেতকে নিজেই ক'লোহেঁতেন যে গলিতা তুমি নাযাবা জুবিনদা তুমি নাযাবা কিন্তু মোৰ তেখেতৰ লগত কথা নহ'ল তেওঁ কিয় গুচি গ'লগৈ তালৈ সেই কাৰ লগত গ'ল সেই গোটেইখিনি বস্তুৱে মই অৱগত নাছিলোঁ আচলতে কাৰণ মই বেলেগত আছিলোঁ মোক গোটেই অনুষ্ঠানটো কৰিবলৈহে মাতিছিলে কিন্তু মই আপোনালোকৰ লগত কথা পাতি মোৰ অকণ ক'বলগীয়াও কিছুমান আছে